নমস্কাৰ। আজি আমি আলোচনা কৰিম দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এক গুৰুত্বপূৰ্ণ ছাত্ৰ আন্দোলনক লৈ। এই আন্দোলনে কেৱল দিল্লী বা যন্তৰ মন্তৰতে সীমাবদ্ধ নাথাকিল, বৰঞ্চ সমগ্ৰ দেশতে শিক্ষা ব্যৱস্থা, চৰকাৰৰ জবাবদিহিতা আৰু গণতান্ত্ৰিক অধিকাৰক লৈ এক নতুন বিতৰ্কৰ সূচনা কৰিলে। 20 জুলাই সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ দিনাই হাজাৰ হাজাৰ ছাত্ৰ যুৱক দিল্লীৰ যন্তৰ মন্তৰত একত্ৰিত হৈছিল। তেওঁলোকৰ উদ্দেশ্য আছিল শান্তিপূৰ্ণভাৱে সংসদ অভিমুখে পদযাত্ৰা কৰি নিজৰ দাবীসমূহ সাংসদসকলৰ ওচৰত উপস্থাপন কৰা। আন্দোলনকাৰীসকলৰ অভিযোগ আছিল যে নীট প্ৰশ্নকাকতত ফাদিল ঘটনাই লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে। তেওঁলোকৰ মতে এনে বৃহৎ ঘটনাৰ পিছতো শিক্ষা ব্যৱস্থাত যিসকল দায়িত্বশীল তেওঁলোকৰ জবাবদিহিতা নিশ্চিত হোৱা নাই। এই আন্দোলনৰ আন এক মুখ্য নাম আছিল সোনম ৱাংচুক। লাডাখৰ পৰিৱেশবিদ আৰু সমাজকৰ্মী সোনম ৱাংচুকে কিছুদিন ধৰি অনশন কৰি আছিল। তেওঁ শিক্ষা ব্যৱস্থাত স্বচ্ছতা, জবাবদিহিতা আৰু গণতান্ত্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ কথা শুনিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল। আন্দোলনত আৰম্ভ হোৱাৰ পূৰ্বেই দিল্লী আৰক্ষীয়ে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে। যন্তৰ মন্তৰ আৰু সংসদৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হয়। হাজাৰ হাজাৰ আৰক্ষীক মোতায়েন কৰা হয়। কিছুমান মেট্ৰ' ষ্টেচন সাময়িকভাৱে বন্ধ কৰি দিয়া হয় আৰু আইন শৃংখলা বজাই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। পুৱা হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ যুৱকসকলে যন্তৰ মন্তৰত সমাবেত হ'বলৈ আৰম্ভ কৰে। আন্দোলনৰ সংগঠকসকলে বাৰে বাৰে ঘোষণা কৰিছিল যে এই আন্দোলন সম্পূৰ্ণ শান্তিপূৰ্ণ হ'ব লাগিব। তেওঁলোকে সকলোকে আহ্বান জনাইছিল, কাৰো লগত কাজিয়া নকৰিব, চৰকাৰী সম্পত্তিৰ ক্ষতি নকৰিব, কোনো ধৰণৰ উত্তেজনাত ভৰি নিদিব। হাতত যদি কিবা লৈ আহিব বিচাৰে তেনেহ'লে কিতাপ, ভাৰতীয় সংবিধান অথবা তিৰংগা লৈ আহিব। এই আহ্বানে আন্দোলনৰ উদ্দেশ্য স্পষ্ট কৰি দিছিল। ইয়াৰ মাজতে কংগ্ৰেছ, আম আদমি পাৰ্টি, সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলৰ নেতা আন্দোলনস্থলীত উপস্থিত হয় আৰু আন্দোলনকাৰীসকলৰ সৈতে সাক্ষাৎ কৰে। যদিও আন্দোলনৰ আয়োজকসকলে দাবী কৰিছিল যে এই কাৰ্যসূচী কোনো ৰাজনৈতিক দলৰ নহয়, বৰঞ্চ ছাত্ৰ যুৱকসকলৰ নিজা আন্দোলন। ইফালে সংসদ মাৰ্চ আৰম্ভ হোৱাৰ আগমুহূৰ্ততে সোনম ৱাংচুকৰ এটা লিখিত বাৰ্তা প্ৰকাশ পায়। হাস্পতালত চিকিৎসাধীন অৱস্থাৰ পৰা তেওঁ লিখে, মই মোৰ অনশন 20 জুলাইত সমাপ্ত কৰিম। যদি চৰকাৰে শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰে, যদি সাংসদসকলে আমাৰ দাবী সংসদত উপস্থাপন কৰাৰ আশ্বাস দিয়ে আৰু যদি চৰকাৰৰ এটা প্ৰতিনিধি দলে আহি আমাৰ সৈতে আলোচনা কৰে। কিন্তু ইয়াৰ পিছতেই পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰে। যন্তৰ মন্তৰত হাজাৰ হাজাৰ ছাত্ৰ যুৱক একত্ৰিত হৈছে। সকলোৰে লক্ষ্য এটাই, শান্তিপূৰ্ণভাৱে সংসদ অভিমুখে পদযাত্ৰা কৰি নিজৰ দাবীসমূহ সাংসদসকলৰ আগত দাঙি ধৰা। কিন্তু তাৰ আগতেই দিল্লী আৰক্ষীয়ে সমগ্ৰ এলেকাটো প্ৰায় দুৰ্গত পৰিণত কৰে। সংসদ অভিমুখে যোৱা প্ৰায় প্ৰতিটো পথতে বিশাল বেৰিকেড স্থাপন কৰা হয়। হাজাৰ হাজাৰ আৰক্ষী, দ্ৰুত কাৰ্যবাহী বাহিনী, জলকামান আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা মোতায়েন কৰা হয়। কেইবাটাও মেট্ৰ' ষ্টেচন সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। বহু ঠাইত যান বাহনৰ চলাচলতো বাধা আৰোপ কৰা হয়। প্ৰশাসনে কয়, আইন শৃংখলা বজাই ৰাখিবলৈ আৰু সংসদৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে আন্দোলনকাৰীসকলে পুনৰ ঘোষণা কৰে যে তেওঁলোকৰ উদ্দেশ্য কোনো সংঘাত সৃষ্টি কৰা নহয়। তেওঁলোকে কেৱল নিজৰ দাবীসমূহ দেশৰ জনপ্ৰতিনিধিসকলৰ ওচৰত উপস্থাপন কৰিব বিচাৰে। পুৱা আগবঢ়াৰ লগে লগে আন্দোলনকাৰীসকলে সংসদ অভিমুখে খোজ দিবলৈ আৰম্ভ কৰে। বহুজনৰ হাতত ভাৰতৰ তিৰংগা, সংবিধানৰ প্ৰতিলিপি আৰু বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড দেখা যায়। ভাৰত মাতা কি জয়, বন্দে মাতৰম, ছাত্ৰৰ কণ্ঠ শুনক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চল মুখৰিত হৈ উঠে। কিন্তু কিছুদূৰ আগবঢ়াৰ পিছতেই আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়ে। প্ৰথমে আন্দোলনকাৰীসকলক বুজাবলৈ চেষ্টা কৰা হয়। তাৰ পিছতো বহু লোক আগবাঢ়ি যোৱাৰ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ইয়াৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত লাঠিচাৰ্জ আৰু আঁচু গেছ অৰ্থাৎ কন্দুৱা গেছ ব্যৱহাৰৰ খবৰ প্ৰকাশ পায়। আন্দোলনকাৰীসকলৰ অভিযোগ আছিল তেওঁলোক শান্তিপূৰ্ণভাৱে আগবাঢ়ি আছিল, কিন্তু আৰক্ষীয়ে প্ৰয়োজনতকৈ অধিক বল প্ৰয়োগ কৰিলে। আনহাতে দিল্লী আৰক্ষীয়েও সম্পূৰ্ণ ভিন্ন ধৰণে বক্তব্য আগবঢ়াইছে। আৰক্ষীৰ মতে আন্দোলনকাৰীসকলে নিৰ্ধাৰিত সুৰক্ষা বলয় অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল। সংসদৰ দৰে অতি সংবেদনশীল অঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকক বাধা দিব লগা হৈছিল। এই সংঘাতৰ মাজতে বহু আন্দোলনকাৰী আঘাতপ্ৰাপ্ত হোৱা বুলি বিভিন্ন পক্ষৰ পৰা দাবী কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়েও কয় যে তেওঁলোকৰ বহু সদস্যও এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। এফালে সংঘৰ্ষ চলি থকাৰ সময়তে সামাজিক মাধ্যমত বহু ছবি আৰু ভিডিঅ' ভাইৰেল হ'বলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে বিৰোধী দলসমূহে আৰক্ষীৰ কাৰ্যক সমালোচনা কৰি কয় যে গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে। আনহাতে চৰকাৰৰ পক্ষৰ যুক্তি আছিল প্ৰতিবাদ কৰাৰ অধিকাৰ থাকিলেও সংসদৰ সুৰক্ষা আৰু আইন শৃংখলা ৰক্ষা কৰাটো সমানে প্ৰয়োজনীয়। এনেদৰে সমগ্ৰ দিনটো ধৰি উত্তেজনা অব্যাহত থাকে। সংসদৰ বাহিৰত যেতিয়া আন্দোলন আৰু আৰক্ষীৰ সৈতে সংঘাত চলি আছিল, ঠিক সেই সময়তে সংসদৰ ভিতৰতো এই বিষয়টোক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক আৰম্ভ হয়। বিৰোধী দলৰ একাধিক সাংসদে এই ঘটনাৰ প্ৰসংগ উত্থাপন কৰি অভিযোগ কৰে যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ যুৱকসকলৰ ওপৰত অতিৰিক্ত বল প্ৰয়োগ কৰা হৈছে। বিৰোধী নেতাসকলে দাবী কৰে যে গণতন্ত্ৰত প্ৰতিবাদ জনোৱা প্ৰতিজন নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে। সেয়েহে চৰকাৰে আৰক্ষীৰ জৰিয়তে আন্দোলন দমন কৰাৰ পৰিৱৰ্তে আন্দোলনকাৰীসকলৰ সৈতে আলোচনাত বহিব লাগিছিল। ইয়াৰ বিপৰীতে চৰকাৰৰ পক্ষৰ বক্তব্য আছিল সংসদ দেশৰ অন্যতম সুৰক্ষিত অঞ্চল। নিৰাপত্তা বিধি ভংগ কৰাৰ কোনো সুযোগ দিয়া নাযায়। আইন শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে। ইফালে আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনটোৰ প্ৰতিনিধিসকলে চৰকাৰৰ সৈতে আলোচনাৰ বাবে আগবাঢ়ে। পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে এটা প্ৰতিনিধি দলৰ বৈঠক অনুষ্ঠিত হোৱা বুলি জানিব পৰা যায়। সেই বৈঠকত আন্দোলনকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে। প্ৰথমতে সোণম ৱাংচুকক কোনো ধৰণৰ বাধা নোহোৱাকৈ চিকিৎসা আৰু চলা ফুৰাৰ সুবিধা দিয়াৰ দাবী জনোৱা হয়। দ্বিতীয়তে শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ নৈতিক দায়িত্ব লোৱাৰ দাবী কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰা হয়। আৰু তৃতীয়তে নিট প্ৰশ্নকাকত ফাদিল ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত সহায় আৰু ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰা হয়। জে পি নাড্ডাই বৈঠকৰ পিছত কয় যে আন্দোলনকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সদায় সাজু আছিল আৰু আলোচনাৰ জৰিয়তেই সমাধান বিচৰা উচিত। ইয়াৰ পিছতো সামাজিক মাধ্যমত বিতৰ্ক থমকি নাথাকে। এই ঘটনাৰ মাজতে বহু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই আলোচনাৰ খবৰ প্ৰকাশ কৰে। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা, শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আৰু চৰকাৰৰ প্ৰতিক্ৰিয়াক বিভিন্ন মহলত আলোচনা আৰম্ভ হয়। এই আন্দোলনে কেৱল নিট বা শিক্ষা ব্যৱস্থাৰ বিষয়টোতেই সীমাবদ্ধ নাথাকি গণতন্ত্ৰত জবাবদিহিতা, প্ৰতিবাদৰ অধিকাৰ আৰু চৰকাৰ জনতাৰ সম্পৰ্কক লৈও এক নতুন বিতৰ্কৰ সূচনা কৰে। এতিয়া সকলোৰে দৃষ্টি এই দিশতে, চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ মাজত কোনো ইতিবাচক সমাধান ওলাই আহিবনে নাই। এই সমগ্ৰ ঘটনাৰ পিছত দেশজুৰি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। যেতিয়া আন্দোলনকাৰীসকলে আগতেই সংসদ মৰ্চা ঘোষণা কৰিছিল, তেতিয়া চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই যদি আগতেই তেওঁলোকৰ সৈতে আলোচনাত বহিলহেঁতেন, তেন্তে হয়তো এই সংঘাতৰ সৃষ্টি নহ'লহেঁতেন বুলি বহুতে মত প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছত দেশৰ ৰাজনীতি, শিক্ষা ব্যৱস্থা আৰু গণতান্ত্ৰিক অধিকাৰক লৈ নতুনকৈ আলোচনা আৰম্ভ হৈছে। বিশেষকৈ নিট প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাই লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে
সেই বিষয়েও গভীৰ চিন্তা প্ৰকাশ কৰা হৈছে। অনেকৰ মতে কেৱল তদন্ত কৰিলেই যথেষ্ট নহয়, শিক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা, জবাবদিহিতা আৰু শক্তিশালী পৰীক্ষা দিয়াৰ ব্যৱস্থা গঢ়ি তোলাটো সময়ৰ প্ৰয়োজন। একেদৰে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আৰু আইন শৃংখলা এই দুয়োটাৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেই বিষয়টো বিস্তৃত আলোচনা চলিছে। গণতন্ত্ৰত মত প্ৰকাশ কৰাৰ অধিকাৰ আছে, কিন্তু সেই অধিকাৰৰ লগতে আইন মানি চলাৰ দায়িত্বও জড়িত হৈ থাকে। একে সময়তে চৰকাৰৰ দায়িত্ব হৈছে নাগৰিকৰ কথা শুনা আৰু সম্ভৱ হ'লে আলোচনাৰ জৰিয়তে সমাধান বিচৰা। এই ঘটনাই সেয়াই দেখুৱাইছে যে কোনো বিষয় যেতিয়া লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত হয়, তেতিয়া সেই বিষয়টো কেৱল ৰাজনীতিৰ মাজতে সীমাবদ্ধ নাথাকে। ই সমাজ, শিক্ষা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিস্তৃত প্ৰভাৱ পেলায়। আগলৈ চৰকাৰে কি সিদ্ধান্ত লয়, তদন্ত কিমান আগবাঢ়ে, শিক্ষা ব্যৱস্থাত কি ধৰণৰ সংস্কাৰ হয় আৰু আন্দোলনকাৰীসকলৰ দাবীৰ কি পৰিণতি হয়, সেয়া সময়েহে ক'ব। কিন্তু এটা কথা নিশ্চিত, এই ঘটনাই ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে স্মৰণীয় হৈ থাকিব। ধন্যবাদ।